নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলা। আজি পুনৰ আপোনালোকৰ বাবে অসম প্ৰায় গ্ৰেড 3 গ্ৰেড 4 কিছুমান চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। পোনপ্ৰথমে আপোনালোকক জনাইছোঁ, ভেকেঞ্চিখিনি আপোনালোকৰ লাষ্ট চান্স হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব। নৱোদয় বিদ্যালয়ৰ পৰা ভেকেঞ্চিখিনি আহিছে টোটেল 1367টা ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি হয় আৰু ইয়াৰ কাৰণে লাষ্ট ডেটসমূহ দিয়া আছে 7/5/2024 মানে মে' মাহৰ 7 তাৰিখলৈকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে দেখিব পাৰিছে মে' মাহৰ 7 তাৰিখলৈকে। পোনপ্ৰথমে যদি ভেকেঞ্চি আছে, এইটো হৈছে ফিমেল ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি। ইয়াৰ কাৰণে 121টা আছে আৰু বয়সৰ সময়সীমা 35 বছৰলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন BSc নাৰ্ছিঙত লাগিব আৰু একাউণ্ট আৰু এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ কাৰণে আছে 5টা আৰু এজ লিমিট 23ৰ পৰা 33 বছৰ দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে বেচেলৰ ডিগ্ৰী। যদি আপোনালোকে BA BSc BCom পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। অডিট এছিষ্টেণ্টৰ কাৰণে 12টা আছে। বয়সৰ সময়সীমা 18ৰ পৰা 30 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BCom আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰৰ কাৰণে 4টা আছে। এজ লিমিট দিয়া আছে 32 বছৰলৈকে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী। যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে ধুনীয়াকৈ দেখিব পাইছে। লিগেল এছিষ্টেণ্টৰ কাৰণে এটা আছে। বয়সৰ সময়সীমা 23ৰ পৰা 35 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী ইন ল'ত বিচাৰিছে। ষ্টেনোগ্ৰাফাৰৰ কাৰণে 23টা আছে আৰু বয়সৰ সময়সীমা 18ৰ পৰা 27 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 12 পাছ। যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। কম্পিউটাৰ অপাৰেটৰৰ কাৰণে 2টা আছে। বয়সৰ সময়সীমা 18ৰ পৰা 30 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন BCA বা BSc বিচাৰিছে। কেটাৰিং ছুপাৰভাইজাৰৰ কাৰণে 68টা, বয়সৰ সময়সীমা 35 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10 years আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, লগতে হোটেল মেনেজমেণ্টত ডিগ্ৰী লাগিব। জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্টৰ কাৰণে 360 যোগ 21টা আছে। বয়সৰ সময়সীমা 18ৰ পৰা 27 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন দিছে মাত্ৰ 12 পাছ। ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰৰ কাৰণে 128টা। বয়সৰ সময়সীমা 18ৰ পৰা 40 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ আৰু লগতে ITI বিচাৰিছে। লেব এটেণ্ডাৰৰ কাৰণে 121টা। বয়সৰ সময়সীমা 18ৰ পৰা 30 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ। মেথছ হেল্পাৰৰ কাৰণে আছে 442টা। বয়সৰ সময়সীমা 18ৰ পৰা 30 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ, লগতে 5 বছৰীয়া এক্সপিৰিয়েঞ্চ আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আছে 19টা। বয়সৰ সময়সীমা 18ৰ পৰা 30 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ 10 পাছ কৰিলে হ'ল, কোনো এক্সপিৰিয়েঞ্চ নালাগে। আবেদন কৰিব পাৰিব। লগতে যিসমূহ আপোনালোকৰ বয়সৰ সময়সীমা ক'লো, তাত আপোনালোকে যদি এইখিনি হয় SC SC হয় তেতিয়া 5 বছৰ প্লাছ কৰি পেলাই হিচাপ কৰিব পাৰিব আৰু OBC NC ল'লে 3 বছৰ, PWD কাৰণে 10 বছৰ, PW OBC 13, PW SC SC কাৰণে 15 বছৰ কৰে। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব। এপ্লিকেশ্যন ফিজ আপোনালোকৰ তলত দিয়া ধৰণে দিব লাগিব। ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে UR OBC EWSৰ কাৰণে 1500 টকা, SC SC PWD কাৰণে 500 টকা। বাকী যিমানখিনি ভেকেঞ্চি আছে সেইখিনি UR কাৰণে 1000 ৰুপিছ, বাকী SC SC PWD কাৰণে 500 টকাকৈ। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে নৱোদয় যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন ষ্টাৰ্ট হৈছে 22 মাৰ্চৰ পৰা, লাষ্ট ডেট দিয়া আছে 7 মে' পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ পৰা ভিডিঅ'ত লগ পাম।